নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ অসমীয়াৰ লেচন নম্বৰ 1 বৰগীত। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো ভিডিঅ'ত কি পাবা প্ৰথমে জানি লোৱা। তোমালোকে এই ভিডিঅ'ত 90% কমন পাবা। তাৰপিছত তোমালোকে সম্পূৰ্ণ বিনামূলীয়া PDF পাই যাবা। তাৰপিছত তোমালোকে পূৰ্বৰ যিবিলাক তোমালোকৰ কোৱেশ্চন আহি গৈছে মানে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন এইখিনি তোমালোকৰ পাই যাবা আৰু তোমালোকে 99% কনচেপ্ট ইয়াত তোমালোকৰ ক্লিয়াৰ হৈ যাব যদি তোমালোকে ভিডিঅ'টো ভালকৈ চাই থাকা। প্ৰথমত মই ইয়াৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন লৈ আহিছোঁ। যেনেকুৱা ইয়াত কি আছে আমাৰ 2023 আমাৰ এই পাৰ্টৰ পৰা কি কোৱেশ্চন আহিছে তোমালোকৰ কাৰণে মই লৈ আহিছোঁ চাই যোৱা। মই ইয়াত এনচাৰবিলাক আলোচনা নকৰিম, জাষ্ট খালি কোৱেশ্চন কৈ দিম, তোমালোকে তাতে বুজি ল'বা। বৰগীত শব্দটো কোনে প্ৰথমতে ব্যৱহাৰ কৰিছিল? তাৰপিছত দি আছে কি মাধৱদেৱৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। তাৰপিছত কোৱেশ্চনটো কি আছে আমাৰ 3 নম্বৰত ব্যাখ্যাকাৰ কি দি আছে আতুৰ ভৈল হৰি বিষয় বিকলে কৰিয় উদ্ধাৰ মোক চৰণ কমলে। তাৰপিছত কি দি আছে চোৱা 2024 কি আহিছে, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। 24, 25, 26, 27 অহাৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট হয় কোৱেশ্চন। এই কোৱেশ্চনটো তোমালোকে জানি ল'বা। এইটো পঢ়িবা মাধৱদেৱৰ বৰগীত বোৰত মূলত কি ভাৱ প্ৰকাশ পাইছে। তাৰপিছত আহা তোমালোকে কুৱেশ্চন নম্বৰ 3 কি কৈছে বৰগীতৰ দুটা বৈশিষ্ট্য। এইটো খুবেই ইম্পৰ্টেণ্ট। বৰগীতৰ বৈশিষ্ট্য দুটো তোমালোকৰ 2 মাৰ্কৰ আহি থাকে এইবিলাক। 2025 কি আহিছিল নিগম শব্দৰ অৰ্থ কি? তাৰপিছত কি দি আছে 2 নম্বৰত মাধৱদেৱে কাৰ নিৰ্দেশত নামঘোষা ৰচনা কৰিছিল। তাৰপিছত তোমালোকে আহা 2026 কি আহিছে মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান বুলি জনা যায়। খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এইবিলাক তোমালোকে চাই ল'বা। তাৰপিছত আহা তোমালোকে এইবাৰ 2027 আহিবলগীয়া যিবিলাক কোৱেশ্চন এনচাৰ আছে সেইখিনি মই এক্সপেক্টেড কোৱেশ্চন এনচাৰ যিবিলাক তোমাৰ আহাৰ চান্স আছে সেইখিনি মই লৈ আহিছোঁ। প্ৰথমত তোমালোকে কি পঢ়িবা মাধৱদেৱে বৰগীতত ভগৱানক কি বুলি সম্বোধন কৰিছিল। 2 নম্বৰ কোৱেশ্চন কি দিয়া আছে, এইটোতো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন, এইটো তোমালোকে কেতিয়াও এৰি নাযাবা। এই কোৱেশ্চনটো আহিয়ে থাকে সহস্ৰ বয়নে বুলি কাক বুজোৱা হৈছে আৰু তেওঁ কি কৰিব নোৱাৰে। এই কোৱেশ্চনটো ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেতিয়াও এৰি নাযাবা, এইটো পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এইবাৰ। তাৰপিছত চোৱা কোৱেশ্চন কি দিছে নামঘোষা গ্ৰন্থখন কিমানটা ঘোষা আছে। তাৰপিছত আহা তোমালোকে চমু উত্তৰ দিয়া 2ৰ পৰা 3 নম্বৰ। ইয়াত ঠিক হৈছে কি তোমালোকে চাবা প্ৰশ্নত কি দিয়া আছে তোমাৰ চৰণ 2 মোৰ মহাধন কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো চোৱা কি দিছে আমাৰ কবিয়ে বুজাব বিচাৰিছে যে সংসাৰৰ পাৰ্থিৱ ধন সম্পত্তি নশ্বৰ, কিন্তু ভগৱানৰ চৰণত ভক্তি আৰু আশ্ৰয় ল'ব পাৰিলেহে মানুহে প্ৰকৃত শান্তি আৰু মুক্তি লাভ কৰে। এই কোৱেশ্চনটো তোমালোকে পঢ়ি ল'বা। আৰু এটা আছে কি বৰগীতৰ দুটা সাহিত্যিক বৈশিষ্ট্য উল্লেখ কৰা। এইটো মোৰ খুবেই ইম্পৰ্টেণ্ট। তাৰপিছৰ প্ৰশ্ন কি আছে কবিয়ে বিষয় বাসনাক কিয় বিষম বা আতুৰ হোৱাৰ কাৰণ বুলি কৈছে। এইটো আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন। এতিয়া তোমালোকে আহা পাঠৰ যিবিলাক তোমালোকৰ ভাৱ বিষয়ক কোৱেশ্চন আছে অনুশীলনী কোৱেশ্চনখিনি সেইখিনি মই লৈ আহিছোঁ। ইয়াত মই জাষ্ট কোৱেশ্চনখিনি তোমালোকক কৈ যাম, এনচাৰখিনি তোমালোকে নিজে পঢ়িবা, নহ'লে মই আৰু এটা ভিডিঅ' দিয়া আছে তাৰ পৰা তোমালোকে পঢ়িব পাৰিবা। আৰু তোমালোকৰ মই পৰীক্ষাৰ আগে কমন লৈ আহিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। সেই কমনৰ পৰা তোমালোকৰ প্ৰায় 60 নহ'লে 70% কমন পৰিব। পাছ কৰা বা ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে তোমালোকে সেই যিখিনি মই কমন দি দিম সেইখিনি পঢ়িলে তোমালোকৰ যথেষ্ট হৈ যাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে পাই যাব। বা যদি তোমালোকক লাগে যদি এতিয়াই মোক কমেণ্টত জনাবা, মই তোমালোকক দি দিম। এতিয়া তোমালোকে আহা খ নম্বৰ ঠিক হৈছে চনন্দ যোগী জহাকু ধিয়াই চনক চনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে। গ নম্বৰত কি দি আছে কবি কিহত আতুৰ হোৱা বুলি কৈছে। ঘ নম্বৰত কি দি আছে বৰগীতটি কোনে ৰচনা কৰা। 9 নম্বৰত কি দি আছে আমাৰ বৰগীতটি কি ৰাগত বান্ধা আছে। 6 নম্বৰত কি দি আছে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। 6 নম্বৰত কি দি আছে মৌপাশ মানে কি।
তাৰপিছত তোমালোকে বৰগীতটিৰ মূল ভাৱ, এইটো খুবেই ইম্পৰ্টেণ্ট। বৰগীতটিৰ মূল ভাৱ তোমালোকে চাই ল'বা, ইয়াৰ পৰা ধুনীয়াকৈ দি আছে, যি পঢ়িলে মুখস্থ হৈ যাব। 3 নম্বৰত কি দি আছে, বৰগীতটিৰ ৰচকৰ চমু পৰিচয়। তোমালোকে পঢ়ি ল'বা, এইখিনি একেবাৰে ধুনীয়া কুৱেশ্যন। এই তিন লাইন তোমালোকে পঢ়িবা, ক, খ আৰু গ, এইকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। ঘটো পঢ়ি ল'বা। তাৰপিছত তোমালোকে ব্যাখ্যা কৰা, এইটোতো আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটো তোমালোকে পৰীক্ষাত কেতিয়াও এৰি নাযাবা, যেনেকৈ হওক মুখস্থ হৈ ল'বা। এই কুৱেশ্যনটো তোমালোকে এবাৰ আহাটো 100% বুলি ক'ব পাৰা। খ নম্বৰটো পঢ়িবা। তাৰপিছত তোমালোকে গ নম্বৰত আহা। গ নম্বৰত কি দিছে, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনের নিজ তুমিয়ে জীৱন। এইটো কুৱেশ্যন পঢ়িবা তোমালোকে। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6 কি কৈছে, বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। আমাৰ বৰগীতৰ 4টা লক্ষণ কি কি আছে, সেই লক্ষণকেইটা তোমালোকে ইয়াত দিয়া আছে, পঢ়ি ল'বা। তাৰপিছত আহা তোমালোকে ভাষা বিষয়ক। ভাষা বিষয়ৰ ভিতৰত কি কি আছে, তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। ইয়াত কেইটামান শব্দ দিয়া আছে, এই শব্দকেইটাৰ আমাৰ কি লিখিব লাগে, আধুনিক ৰূপ লিখিব লাগে। মই লিখি আনিছোঁ, তোমালোকে ইয়াৰ পৰা চাব পাৰা, মই কৈ নাযাওঁ, ভিডিঅ'টো দীঘল হৈ যাব। 2 নম্বৰ কি দিছে, ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এই কুৱেশ্যনটো আগতে পাই আহিছে এবাৰ, আৰু দিছোঁ যাতে তোমালোকৰ কনচেপ্টটো ভালকৈ ক্লিয়াৰ হৈ যায়। ক নম্বৰত কি দি আছে, ব্ৰজাৱলী ভাষা বা ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্ৰয়োগ বহুলভাৱে দেখা যায়। এইবিলাক খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি পঢ়ি ল'বা। এতিয়া তোমালোকে অতিৰিক্ত কুৱেশ্যন। এইবিলাক কুৱেশ্যন তোমালোকে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে প্লাছ 90 প্লাছ বা 80 প্লাছ পাব বিচাৰা, তোমালোকে এইবিলাক কুৱেশ্যন কেতিয়াও এৰি নাযাবা। অতিৰিক্ত কুৱেশ্যন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। চ' মই এতিয়া কুৱেশ্যনবিলাক কৈ যাম, তোমালোকে জাষ্ট কুৱেশ্যনটো ফ'ল' কৰিবা। মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল, এনচাৰ দিয়া আছে, তোমালোকে ভিডিঅ'টো প'জ কৰি চাব পাৰা। খ নম্বৰত কি দি আছে, মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি। গ নম্বৰত কি দি আছে, মাধৱদেৱৰ এইটো কাৰ হ'ব, কাৰ অধীনত শিক্ষা লাভ কৰিছিল। তাৰপিছত দি আছে ঘ নম্বৰত কি দি আছে, মাধৱদেৱে ক'ত শংকৰদেৱৰ সৈতে মিলিত হয়। উ নম্বৰত কি দি আছে, মাধৱদেৱৰ গুৰু কোন আছিল। ছ নম্বৰত কি দি আছে, মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন কি। তাৰপিছত আছে 6 নম্বৰত কি দি আছে, মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰে। বৰগীত নম্বৰত কি দি আছে, মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান। 6 নম্বৰত কি দি আছে, মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি। 9 নম্বৰত কি দি আছে, মাধৱদেৱৰ বৰগীতত কি কি ভাৱৰ প্ৰকাশ অধিক। 9 নম্বৰত কি দি আছে, আমাৰ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। তোমালোকে এইটো স্পেলিং নিলিখিবা আৰু এইটো স্পেলিং নিলিখিবা। এইটো হ'ব মাধৱদেৱৰ হ'ব আৰু এইটো হ'ব কীৰ্তিস্তম্ভ। তাৰপিছত তোমালোকে আহা 11 নম্বৰ কি দিছে, নামঘোষাৰ আনৰে নাম কি। এইবিলাক খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ এক্সামত অহাৰ চান্স 80% আছে, সেইকাৰণে তোমালোকে কুৱেশ্যনবিলাক ভালকৈ চোৱা। মাধৱদেৱৰ আখ্যানমূলক ৰচনাৰাজি কি। মাধৱদেৱৰ তত্ত্বমূলক ৰচনাৰাজি কি। মহাপুৰুষ মাধৱদেৱৰ বিৰচিত একমাত্ৰ নাটখনিৰ নাম কি। 15 নম্বৰত কি দি আছে, মাধৱদেৱে ৰচিত ঝুমুৰাসমূহ উল্লেখ কৰা। 16 নম্বৰত কি দি আছে, পাঠ্যপুথিত অন্তৰ্গত বৰগীতত কি ভাৱ প্ৰকাশ পাইছে। তাৰপিছত আহা 17 নম্বৰত কি দিছে, ভৰুতৰ বাবে কি পৰম ধন। 18 নম্বৰত কি দি আছে, ভকতৰ বাবে জীৱন স্বৰূপ কি। 19 নম্বৰত কি দিছে, মৌ পাশ শব্দৰ অৰ্থ কি। 20 নম্বৰত কি দি আছে, বৰগীত বুলিলে কি বুজা। 21 নম্বৰত কি দি আছে, তোমাৰ তোমালোকে চোৱা, বৰগীতসমূহ কেনেকুৱা ধৰণৰ। 22 নম্বৰত কি দি আছে, মহাপুৰুষ শংকৰদেৱে কিমান বৰগীত ৰচনা কৰিছিল। তাৰপিছত আহা কুৱেশ্যন নম্বৰ 23, ইয়াত কি হৈছে, শংকৰদেৱে ৰচনা কৰা কিমানটা বৰগীত এতিয়ালৈকে পোৱা গৈছে। তাৰপিছত আহা তোমালোকে 24 নম্বৰ, মাধৱদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিম বা সামৰণি মাৰিম। তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ তোমালোকে ভিডিঅ' পাই থাকিবা। আৰু মই তোমালোকৰ ক্লাছ 10ৰ কাৰণে আৰু 9ৰ কাৰণে মই নোটছখিনি বনাই আছোঁ, তোমালোকক মই দি দিম হোৱাটছআপতে। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ে, তেনেহ'লে সেইবিলাক নোটছ তোমালোকে ফ্ৰীতে পাই যাবা। চ' আজিৰ ভিডিঅ' মই ইয়াতে সামৰণি মাৰিলোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালকৈ পঢ়িবা।